হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আমি অকণ ওলাই আহিব লৈছোঁ, যিহেতু 27ত ল'ৰাৰ এক্সাম শেষ হ'ল, সেইটো কাৰণে আজি 28, আজি তাৰ বাৰ্থডেও হয়। আৰু আজি তাৰ যিহেতু জন্মদিন, আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰিব যাতে সি এজন ভাল মানুহ হ'ব পাৰে, আৰু সেইটো কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আৰু ল'ৰা, মই আৰু দেউতাক আমি তিনিওটা আজি ফুৰিবলৈ আহিছোঁ। ক'ত যাওঁ কি কওঁ গোটেইখিনি আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰি আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইখিনি বেবেজীয়া ট্ৰেইন ৰাস্তাটোৰ ওচৰত অকণমান ৰ'ব লগা হ'ল, যিহেতু ট্ৰেইনৰ ইঞ্জিনটো আহিছিলে, সেইটো কাৰণে অকণ ৰ'ব লগা হ'ল। ৰৈ দিওঁতে চাওকচোন কিমানখিনি ভিৰ লাগি গ'ল। আৰু যিহেতু ইঞ্জিনটো গ'ল, এতিয়া আমি আহি আছোঁ। আৰু এইটো আমাৰ বাইপাছটো আহি পেলাই এতিয়া বিৰাটেই বেছি ভাল লাগিছে। কিয় জানেনে? কাৰণ এইখিনি সময়ত কি হয়, বাইপাছটোৰ মাজত যিখিনি ফুল গছ থাকে, গোটেই ফুলখিনি ধুনীয়াকৈ ফুলি থাকে, আৰু যিটো কাৰণে আহি পেলাই বিৰাট বেছি ভাল লাগে। আৰু এইবিলাক এনেকৈ পথাৰৰ পৰিৱেশটো দেখিও আমাৰ ভাল লাগে, সঁচাকৈ নহয়নে? আৰু এয়া দিছেনে কিমান ফুলবিলাক আপোনালোকে ধৰিব পাৰিছে নাই মই নাজানো, কিন্তু খুব ধুনীয়াকৈ প্ৰত্যেকজোপা ফুল গছেই ধুনীয়াকৈ ফুলি আছে, যিটো কাৰণে যে ৰাস্তাটোত আহি ইমানেই বেছি ভাল লাগিছে, মানে ক'বলৈ ভাষা নাই আৰু বিৰাট বেছি ভাল লাগিছে। আৰু মোৰ হাজবেণ্ডৰ গাড়ী চলোৱা মোচন চাব দেই, একদম বেলেগ মোচনত গাড়ী চলায়, মানে একদম কোনোফালে মন নকৰে, পূৰা ষ্ট্ৰেইট যাব আৰু মানে কথা ক'লেও যে আপোনাৰ একদম কেওফালে ঘূৰি কৰি নাচায় আৰু মানে। আৰু এয়া দেখিছেনে, আহি আহি আমি মানে একদম য'ত আহিব বিচাৰিছোঁ আৰু একদম পাই যামহি। আৰু ইফালে ল'ৰা পূৰা গান বজাই আহি আছে, কাৰণ মিউট কৰি দিব লগা হৈছে, মানে সি যে গানটো বজাই আহি আছে, সেইটো কাৰণে মিউট কৰি দিব লগা হৈছে, নহ'লে উপায় নাই। আৰু আহি আমি পালোহি অপেৰা চিনেমা হল। আৰু ইয়াতে আমি আচলতে ভাইমন দাখন চাম বুলি ভাবি আছিলোঁ, কাৰণ তাৰ এক্সামৰ কাৰণে আমি চাব পৰা নাছিলোঁ, যিহেতু তাৰ এক্সাম শেষ, সেইটো কাৰণে আজি আহি গ'লোঁ। আৰু আমি টিকেট লৈ ল'লোঁ। টিকেটটো আগতীয়াকৈ বুক কৰি থৈছিলোঁ, আমি ইয়াতে চিনাকি এজন আছিলে, যিটো কাৰণে টিকেটটো আগতীয়াকৈ বুক কৰিব পাৰিলোঁ। আৰু ইপিনে আমাৰ আহি পোৱা অকণমান মানে 10-15 মিনিটমান যিহেতু সোনকাল হ'ল, সেইটো কাৰণে বহিব লগা হ'ল অকণমান সময়। আৰু এইফালে আমাৰ চিনেমা চাই হৈ গ'ল। আৰু চিনেমা হলৰ ভিতৰত একো মানে ৰেকৰ্ডিং নকৰিলোঁ। ল'ৰাইটো তাত পপকৰ্ণ কিবাকিবি ধেৰ খালে, এইবোৰে ৰেকৰ্ডিং কৰিবলৈ মানে পাহৰিয়ে থাকিলোঁ। আৰু চিনেমা চাইকৈ আমি আহিলোঁ, অলপ পজ দিলোঁ, ফটো চটো উঠি কৰি। আৰু এয়া দেখিছেনে, ঘৰ পায়ে যে ল'ৰা একদম কাপোৰ খোলা কোনো ধৈৰ্য নাই, মানে তাৰ আৰু কাপোৰ যে সলাব লাগে তাৰ সেইটো ধান্দা নাই, আহি একদম চিধা একদম কি কামত লাগি গৈছে গম পাইছেনে? এইটো মানে এয়া দেখিছেনে, সি নিজে ডেক'ৰেশ্যন কৰি আছে। আৰু এইবোৰ মানে তাৰ বাৰ্থডে দানা, এইবোৰ হেপী বাৰ্থডে বুলি লিখা যিটো এটা কি বুলি ক'ম, এইটো দেখিছেনে? ধুনীয়াকৈ সি নিজে লগাইছে, নিজে ফুলাইছে, নিজে লগাইছে, নিজে চব কৰিছে। আৰু মানে তাৰ ইমানেই বেছি ফূৰ্তি, তাতে তাৰ এক্সামো শেষ যেতিয়া, যিহেতু আজি চিনেমা চাবও পালে, তাৰ ইপিনে বাৰ্থডেও হয়, তাৰমানে বিৰাটেই বেছি ফূৰ্তি। আৰু এটা কথা কওঁ দেই, বাৰ্থডে হিচাপে কিন্তু আমি তাৰ একো কৰা নাই, তেনেকুৱা বিশেষ একো কৰা নাই। তাৰ স্কুলত মাজতে অকণমান এডভান্সকৈ আৰু গৈ সি স্কুলত তাৰ বাৰ্থডে লগৰখিনি কিবাকিবি খুৱাই দিলে আৰু স্কুলত গৈ পেলাই। আৰু ঘৰতে মানে আজি তাৰ মনটো ৰাখিবলৈহে কিবা এটা কৰিছোঁ, বাৰ্থডে হিচাপে পাতা নাই, যিহেতু আগদিনা এক্সাম শেষ হৈছে, সেইটো কাৰণে বাৰ্থডে হিচাপে পাতা নাই। চাহকাপ দেখিলেই আপোনালোকে গম পাব মই কিয় কৈছোঁ। আৰু এয়া চাহ খাবলৈ লৈছোঁ, চাহ খোৱা সময়। আৰু ইফালে বাৰ্থডে হিচাপে তাক কোৱা নাই, মাহীয়েকে কেক এটা যিহেতু বনায়, সেইকাৰণে মাহীয়েকে মোমায়েকে আহিছে। আৰু যিহেতু মাহীয়েকে কেকটো বনাই, প্ৰত্যেকবাৰে মাহীয়েকে কেকটো বনাই লৈ আহে, তাই যিহেতু কেক চেকবিলাক বনায়, আৰু সেইটো কাৰণে মাহীয়েক মোমায়েক আহিছে। আৰু কাৰোকে মানে মাতা নাই, আৰু ইহঁতকো তেনেকৈ কোৱা নাছিলোঁ, কিন্তু সিহঁতটো আহেই প্ৰতিবাৰে। আৰু এয়া দেখিছেনে, চাহখিনি কৰি ল'লোঁ, কিন্তু চাহ খোৱা মানুহ নাই। ল'ৰাই গৈ মোমায়েকৰ লগত গৈ এয়া ঠাণ্ডা বটল কিনি আনিলেগৈ। চাহ খাবলৈ ইমান মাতি আছোঁ, এটাও লৰচৰ হোৱা নাই। চাহ খাম বুলি ক'লে, কিন্তু মানে চাহখিনি খাবলৈ মাতোঁতে কোনো লৰচৰ মানে কৰা নাই। আকৌ ইফালে মোমায়েকে চিংৰা লৈ আহিলে, তাকে খাই আছোঁ। আৰু ইহঁতকেইটাতো লৰচৰ হোৱা নাই যে চাহকাপ খাব লাগে বুলি, পিছত আহি পেলাই গোটেইকেইটাই এটাকে আহি পেলাই চাহ খাইছেহি, দেখিছেনে? সেইকাৰণে ভাবিলোঁ মই অকলে চাহকাপ ধুনীয়াকৈ খাই লওঁ। আৰু ইফালে ল'ৰাই চৰবত বাকী ৰেডি একদম খাবলৈ। আৰু তাৰ কথাকেইটা শুনিবচোন দেই। নমস্কাৰ, আজি মোৰ বাৰ্থডে। আজি মোৰ মাহীহঁতে ফ্ৰীতে দিছে চাবোনৰ কেক। দেখো, এটা চাবোনৰ কেক হ'ল নেকি কিবা?
ভীম চাবোন কি চাবোনৰ কেক নহয় ভীম চাবোনৰ বাপেকৰ কেক ফ্ৰীতে বনালে ডিজাইন নাথাকে নহয় কেকৰ পইচা দিব লাগে ন সেইটো দিব লাগে নহয় নহয় মই চিম্পুলত বনাই দিছো পইচা নিদিলে এই ভিডিঅ' যাব ফেচবুকত লাইক আহিব তোৰ বিষয়ে ধন্যবাদী দেই দেখিছে মোৰ নাম হৈছে কি আছিলে হৰ্ষিত বৰা নামটো নকওঁ আৰু গোটেই যাবা ভালকে দেখ এই আমাৰ হৰ্ষিতে একো নহয় হেপী বাৰ্থডে জলদি কেক কাট টু ইউ ওচৰলে আহা তুমি আহা ও পাবা এতিয়া এখন তই লৈ লোৱা সেইখন সেইখনকে খাব নালাগে প্ৰথমে মোক পালি যে খাবলৈ তই কেক কাটি দিছ বনাই দিছ যে চাচোন ঋষি এই মাইনালৈ এবাৰ তখন ভিডিঅ' অকণ কৰ দে মাথা বহুত বেয়া হয় এইখিনিতে আহিব বহুত বেয়া ও যা কানলে সোমাই দে আৰু আমাৰ কেক চেক কাটি কৰি খাই কৰি আজৰি ভাত বনাওঁতে ইমান যে দেৰি হ'ল এফালে পটল ফ্ৰাই কৰি আছোঁ পটল কোফটা কাৰী বনাবৰ কাৰণে আৰু এফালে ভণ্টিয়ে মাংস বনাবৰ কাৰণে ৰেডি কৰি আছে মাংস পোলাও এনেকৈ চিম্পুলকৈ থৈ দিম আৰু ভাত বনাম আৰু এনেকৈ চিম্পুলকৈ থৈ দিম আৰু কিবাকিবি আৰু বেছি বিশেষ কিবাকিবি কৰি নাথাকোঁ কেক চেক খোৱা হৈ গ'ল আৰু এয়া মোৰ এইখিনি পটল এইখিনি কোফটা কাৰী বনোৱা হৈ গ'ল আৰু ইফালে মাংস ভাত আৰু পোলাওখিনি হৈ আছে আৰু কিবাকিবি চব্জি তব্জি দুটামান বনালোঁ আৰু ইমানখিনি ভিডিঅ' কৰি নাথাকিলোঁ তাৰপিছত আমাৰ খাই কৰিও অলৰেডি হৈ গ'ল খাই থাকোঁতে আমি ভিডিঅ' নকৰিলোঁ কিয় বহুত দেৰি হৈ গ'ল 11টামানে বাজিলে আৰু যিহেতু ভণ্টিহঁত ঘৰলৈ যাবগৈ আৰু খাই কৈ আজৰি হৈ সিহঁত ঘৰলৈ গ'লগৈ আৰু আমিও আজৰি হ'লোঁ ইফালে দেখিছেনে ল'ৰাই যিখিনি মানে আছিলে বস্তু ডেক'ৰেশ্যন কৰা সেই গোটেইখিনি বস্তু উলিয়াই এইবিলাক চব সি হাৱাবিলাক যোৱাই আছে সি বস্তু ব্যৱহাৰ কৰাৰ সময়ত ব্যৱহাৰ কৰে কিন্তু তাৰপিছত আকৌ সেইখিনি পৰিপাটিকৈ এনেকৈ ধুনীয়াকৈ থৈ দিয়ে দেখিছেনে আমি ক'ব লগা হোৱাই নাই নিজে গোটেই বস্তুখিনি নমাই কৰি এয়া ধূপকাঠি এটা সোমোৱাই তাৰ পৰা হাৱাটো যোৱাই আছে এনেকৈ সি পৰিপাটিকৈ থৈ দিয়ে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেও এনেকৈ পৰিপাটিকৈ থৈ দিয়েনে আপোনালোকে বা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন তেনেকুৱা কৰেনে আমাৰ কিন্তু ইয়াৰ এই ধংটো মোৰ বহুত ভাল লাগে কাৰণ তাক পৰিপাটি কৰিবলৈ ক'ব নালাগে প্ৰতিটো বস্তু ব্যৱহাৰ কৰি সি পিছত আকৌ পৰিপাটিকৈ সোমোৱাই থৈ দিয়ে আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে